নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, জুবিনদাৰ প্ৰতিমূৰ্তিটো ভেলাঘৰ হিচাপে বনোৱা হৈছিল অসমত, আৰু সেই ভেলাঘৰটো মানে সেই জুবিনদাৰ মূৰ্তিটো নজ্বলাওঁ বুলি এটা ভিডিঅ'ত আমাক সকলোকে কৈছিলে, কিন্তু আজি জ্বলাই দিয়া হ'ল। আপোনালোকে এই ভিডিঅ'টো প্ৰথমতে চাই লওক। কষ্ট কৰি এনে বনালে ন? হয়তো এইটো চাগে জ্বলাই দিব। জ্বলাবতো লাগিবই, যিহেতু এইটো আমাৰ পৰম্পৰা। জ্বলালে কিন্তু ভাল নহ'ব। তুমি ঠিক কৈছা। যোৱা দুবছৰে যেনেকৈ মৃত্যুঞ্জয় মন্দিৰ, আদিয়োগী এনেধৰণৰ ভেলাঘৰ বনায়ো তেখেতলোকে জ্বলাই দিয়া নাছিল, এইবাৰো তেনেকৈ জ্বলাই নিদিয়ে। গতিকে আপোনালোকে কোনো ধৰণৰ টেনশ্যন নল'ব। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকে ভিডিঅ'টো আপোনালোকে দেখিলে এই জুবিনদাৰ ভেলাঘৰটো প্ৰতিমূৰ্তিটো নজ্বলাওঁ বুলি তেখেতলোকে প্ৰতিশ্ৰুতি দিছে সেই কমিটিখনে, কিন্তু তাৰ পিছত এইখন ফটো আপোনালোকে চাওক। এইখন ফটো কোনে এডিটিং কৰি বনাইছে, এই ফটোখন যোনে এডিটিং কৰি বনাইছে জ্বলোৱা নিচিনা এনেকুৱা লাগিছে যেন ফটোখন বা সেই প্ৰতিমূৰ্তিটো কোনোবাই জ্বলাই দিছে, এনেকুৱা নিচিনা এডিটিং কৰি বনাই দিছে AI দ্বাৰা। মই তাক পাগল বুলি ক'লোঁ। পাগলতকৈও পাগল হ'ব লাগিব তেখেত, কাৰণ ভাল মানুহে এনেকুৱা কাম কেতিয়াও নকৰে। জুবিনদাৰ প্ৰতি কিমান শ্ৰদ্ধা, কিমান মৰম চেনেহ থাকিলে এনেকুৱা কাম কৰিব পাৰে? জুবিনদাৰ প্ৰতি অকণো মৰম নাইনে, দয়া নাইনে? তেখেত কোন হয়? তেখেত আমাৰ কাৰণে ভগৱান স্বৰূপ, আৰু এজন ভগৱানক কেতিয়াও জ্বলাই দিয়া নহয়। গতিকে বন্ধুসকল, আপোনালোকে এই ফটোখন চাই কি বুলি ক'ব? আপোনালোকে বন্ধুসকল কওক। অসমৰ মানুহে এসময়ত জুবিনদাৰ কাৰণে কান্দিছিল। জুবিনদাৰ যেতিয়া মৃত্যু হৈছিল সেই সময়ত জুবিনদাৰ কাৰণে গোটেই সমগ্ৰ অসমে কান্দিছিল, কিন্তু আজি জুবিনদাক লৈ কেনেকুৱা ধৰণৰ খেল হৈ আছে আপোনালোকে নিজেই চিন্তা কৰক, হয়নে নহয় কথাটো? গতিকে আপোনালোকে এই যোনে এডিটিং কৰিছে এই মানে ফটোকপি, তেখেতক কি শাস্তি দিয়া উচিত আপোনালোকে কওক।